অকমান আজি দেৰি হ'ল, তথাপিও নিফটি আৰু বেংক নিফটি আজি কি কৰিলে সেইখিনি এবাৰ চাই লওঁ। আৰু কাইলৈ বৃহস্পতিবাৰ, আমাৰ যিহেতু নিফটিৰ কাইলৈ এক্সপায়াৰী আছে, চ' নিফটিৰ এক্সপায়াৰীৰ কাৰণে আমি কেনেকুৱা ধৰণৰ মুভমেণ্ট আশা কৰিব পাৰোঁ সেইখিনিও এবাৰ আমি চাই লওঁ আহক। আজি নিফটি অপেন হৈ আচলতে এডাল ডাঙৰ ৰেড কালাৰ কেণ্ডেলে আমাৰ যিটো ছাপৰ্ট জোন আছিলে 24,400 সেইটো লেভেল ব্ৰেক কৰি পেলাই তললৈ গুচি আহিলে। তললৈ আহি প্ৰথমবাৰ যিহেতু লেভেলটো ব্ৰেক কৰি তললৈ আহিছিলে, চ' সেইটো কাৰণে বায়াৰসকলে বা ট্ৰাই কৰিলে তাক ওপৰলৈ লৈ যাবলৈ, কিন্তু আমাৰ যিটো লেভেল আমি মাৰ্ক কৰি ৰাখিছিলোঁ 24,420, সেইটো লেভেলত গৈ পেলাই ই ৰেজিষ্টেঞ্চ লৈ পেলাই এই পুনৰবাৰ তললৈ গুচি আহিলে। তললৈ আহিয়ে আমি আৰু এটা আমাৰ ধৰি লওক ছাপৰ্ট লেভেল আছিলে 24,360, সেইটোৰ ওচৰত আহি এডাল হেমাৰ কেণ্ডেল বনাইছিলে। বহুতে হয়তো সেই হেমাৰ কেণ্ডেলত ধৰি লওক দেখাৰ লগে লগে বায়ু কৰিছিলে। মই বাৰু আজি ট্ৰেড ল'বলৈ নাপালোঁ নিফটিত। কিন্তু এই হেমাৰডালৈ মই যে কওঁ সদায় হেমাৰ কেণ্ডেলডাল ধৰি লওক সদায় কাম নকৰে আচলতে। আৰু হেমাৰ কেণ্ডেলডালৰ ওপৰত এডাল আচলতে ইয়াৰ নেক্সট কেণ্ডেলডাল সদায় চাই ল'ব লাগে যে কেনেকুৱা বনিছে। যদি হেমাৰডালৰ ওপৰত আচলতে গ্ৰীণ কালাৰত ক্লজিং দিব পাৰে, তেতিয়াহে আচলতে আমি ট্ৰেণ্ডটো যিটো ওপৰৰ পৰা তললৈ আহি আছিলে তাক ৰিভাৰ্চেল আকৌ আহিছে বুলি আমি ধৰি লৈ পেলাই ট্ৰেড কৰিব পাৰোঁ। ময়ো আচলতে বেছিভাগ সময়তে কি কৰোঁ, এই হেমাৰডাল দেখাৰ লগে লগে আচলতে মই বাইঙত গুচি যাওঁ যদিহে ই ছাপৰ্টৰ ওচৰত বনে। যদিহে ছাপৰ্টৰ ওচৰত বনে, যেনেকৈ এইটো আমাৰ ছাপৰ্ট লেভেল আছিলে, সেই ছাপৰ্ট লেভেলটোত যিহেতু বনিছিলে, মই যদি আজি BNF-ত ট্ৰেড নকৰিলোহেঁতেন ডেফিনেটলি মই এইডাল দেখাৰ লগে লগে এণ্ট্ৰি ল'লোহেঁতেন আৰু মোৰ এছএল থাকিলেহেঁতেন এই হেমাৰডালৰে লোড আচলতে, আৰু আজি লোৱাহেঁতেন মই এইটোত লছেই খালোহেঁতেন আল্টিমেটলি। যা হওক, ই 360 লেভেলটো ব্ৰেক কৰাৰ পিছত পুনৰবাৰ এটা আমাৰ ষ্ট্ৰং লেভেল আছিলে, সেইটো 24,300, মানে ৰাউণ্ড লেভেলটো এনেও এটা চাইকলজিকেল লেভেল হিচাপে ধৰা হয়। যদি ওপৰলৈ গৈ থাকে তেতিয়াহ'লে ৰেজিষ্টেঞ্চৰ নিচিনা কাম কৰে, আৰু যেতিয়া তললৈ আহি থাকে তেতিয়াহ'লে ছাপৰ্টৰ নিচিনা কাম কৰে। ঠিক তেনেকৈ যেতিয়া 24,300ৰ ওচৰত মাৰ্কেটখন পালে, পোৱাৰ লগে লগে আপুনি চাওক ডাঙৰ কেণ্ডেল দি ই তললৈ নামি আহিছিলে, কিন্তু এইডাল দেখিছেনে 10টা 10ৰ যিডাল কেণ্ডেল, এইডালো এডাল হেমাৰ কেণ্ডেলৰ নিচিনা কেণ্ডেল বনাই পেলাই ই ছাপৰ্টৰ মানে ইংগিত দি দিলে যে বায়াৰে পুনৰ মানে চেষ্টা কৰিলে, 300ৰ বায়াৰখিনিয়ে পুনৰ চেষ্টা কৰিলে ইয়াক ওপৰলৈ লৈ যাবলৈ, কিন্তু ছাষ্টেইন কৰি ৰাখিব নোৱাৰিলে, মানে ধৰি ৰাখিব নোৱাৰিলে। ধৰি ৰাখিব নোৱাৰাৰ কাৰণে কি হ'ল, মোটামুটি 10টা 20ত এডাল ডাঙৰ ৰেড কালাৰ কেণ্ডেলে এই ছাপৰ্টটো ব্ৰেক কৰি পেলাই ই তললৈ মাৰ্কেটখন তললৈ লৈ গুচি আহিলে। তলত চাওক, আমি আগৰ পৰাই আমাৰ এটা ছাপৰ্ট জোন আৰু টাৰ্গেট জোন হিচাপে আমি বিবেচিত কৰি থৈছিলোঁ বা বনাই থৈছিলোঁ, সেইটো আছিলে 24,200 পৰা 24,230 এটা জোন হিচাপে আমি ছাপৰ্ট আৰু টাৰ্গেট জোন হিচাপে আমি বনাই ৰাখিছিলোঁ, যিটোৱে আমাক আগৰ পৰা কাম কৰি আহিছিলে। সেই লেভেলটো পোৱাৰ লগে লগে কি হ'ল আপুনি চাওক, ই পুনৰবাৰ এই 10টা 30ৰ কেণ্ডেলডাল চাওক, প্ৰথমবাৰ যেতিয়া আহিলে ই এবাৰ চেষ্টা কৰিছিলে ৰ'বলৈ, কিন্তু যিহেতু ইমান ওপৰৰ পৰা তললৈ আহি আছিলে, যথেষ্ট চেলিং প্ৰেছাৰ আছিলে, এই প্ৰথমৰ যিটো আমাৰ ছাপৰ্ট এৰিয়া জোন আছিলে ই ৰক্ষা কৰিব নোৱাৰিলে আচলতে। আৰু এনেকুৱা হয়েই সাধাৰণতে, মই আগতেও এবাৰ কৈছোঁ ভিডিঅ'ত যে যেতিয়াই যিমানে ওপৰৰ পৰা আচলতে চেলিংটো আহি থাকে, তেতিয়া ছাপৰ্টটো আচলতে ষ্ট্ৰং ছাপৰ্ট থাকিলেও ব্ৰেক কৰোঁতে বেছি সময় নালাগে আচলতে। আৰু ঠিক সেইটোকে প্ৰমাণ কৰি পেলাই এই আমাৰ যিটো ছাপৰ্ট আছিলে, প্ৰথম ছাপৰ্ট আছিলে, সেইটোক এডাল ডাঙৰ ৰেড কালাৰ দি পেলাই আকৌ ব্ৰেক কৰি দিলে। ব্ৰেক কৰাৰ লগে লগে দুটা বস্তু চাওক, একটো ই লগে লগে আমাৰ যিটো ছেকেণ্ড ছাপৰ্ট জোন আৰু টাৰ্গেট আছিলে 24,150 পৰা 170, সেইটো ৰেঞ্জত আহি গ'ল। আৰু সেই ৰেঞ্জটোত আপুনি চাবলগীয়া দুটা বস্তু আছে। এটা হৈ গ'ল, একটো ই এটা আমাৰ 2 নম্বৰ এটা ডাঙৰ ছাপৰ্টৰ ওচৰলৈ আহিলে, সেইটো 1 নম্বৰ পইণ্ট। 2 নম্বৰতে RSI ভেলুটো মোটামুটি একেবাৰে কমি আহি পেলাই অলমষ্ট 8, 10, 9 এনেকুৱা ধৰণৰ লেভেল পাই গ'ল, যিটো অভাৰচোল বুলি আমি কওঁ বা আমি জানো। যেতিয়া মাৰ্কেটখন আহি পেলাই অভাৰচোল জোনত আহি গুচি যায় নহয়, তেতিয়া কিন্তু ইয়াৰ তলত চেল কৰিবলৈ বা পুট বাই কৰিবলৈ কোনো ধৰণে মানে নকৰাই ভাল আচলতে। সঁচা কথা ক'বলৈ গ'লে যেতিয়াই
অভাৰসোল জোনত আচলতে মাৰ্কেটখন আহি পাই যায় তেতিয়া আপুনি মানে ডাউন সাইডৰ ভিউ নৰখাটোৱে উচিত আৰু এতিয়া চাওক তাৰ পিছতে নেক্সট কেন্ডেলডালে কি কৰিলে যদিও ই তললৈ আহিছিলে উইক বনাই পেলাই তথাপি এই যিটো সাপোৰ্ট জোন আছিলে তাৰ বায়াৰখিনিয়ে এডাল ধৰি লওক গ্ৰীণ কালাৰ কেন্ডেল দি পেলাই প্ৰথমবাৰ এডাল ডাঙৰ গ্ৰীণ কালাৰ কেন্ডেল দি পেলাই ক্লোজ কৰিবলৈ সক্ষম হ'ল মানে তেওঁলোকে ইয়াত সাপোৰ্ট জেনেৰেট কৰিলে প্ৰথমবাৰ আৰু ঠিক লগে লগে আমি RSI ভ্যালু লাহে লাহে ওপৰলৈ অহা দেখিবলৈ পাইছো লাহে লাহে ওপৰলৈ আহিছে ঠিক তেনেকে ধৰি লওক সেইখিনি পায় মাৰ্কেটখন লাহে 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 ওপৰলৈ যাবলৈ ষ্টাৰ্ট কৰি দিলে আৰু ঠিক তেনেকে আমাৰ RSI ভ্যালুটো চক লাহে লাহে ওপৰলৈ গৈ প্ৰথমবাৰ আচলতে এই যিটো 30 লেভেল তাত অলপ খুনা মাৰি পেলাই ৰখি দিছে ধৰি লওক ওপৰৰ পৰা যেতিয়া তললৈ যায় ঘপককে ভাঙি নেপেলাই আচলতে প্ৰথম গৈ পেলাই তাত খুনা মাৰোতে অকমান সময় ডাউন সাইডত আহে পুনৰ ওপৰলৈ যায় ধৰি লওক তেনেকেহে মাৰ্কেটখন ওপৰলৈ যায় ঠিক তেনেকে যেতিয়া প্ৰথমবাৰ 50 লেভেল পালেগে তাতো গৈ পেলাই ধৰি লওক ই খুন্দা খাই পেলাই ৰৈ তাৰ পিছতে লাহে 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 ধৰি লওক সেই ওপৰৰ লেভেলতে ট্ৰেড কৰি থাকিলে ই য'ত খুন্দা মাৰি আছে বায়াপতি সেইটো লেভেলটো হৈ গ'ল 24300 টো যেতিয়া ওপৰৰ পৰা তললৈ নামি আহিছিলে আমাক সাপোৰ্ট হিচাপে কাম কৰি আহিছিলে কিন্তু যেতিয়া ই তলৰ পৰা ওপৰলৈ যাবলৈ আৰম্ভ কৰিলে তেতিয়া সেইটো আমাৰ ৰেজিষ্টেন্স হিচাপে কাম কৰিছে আৰু সেই ৰেজিষ্টেন্স হিচাপে কাম কৰাৰ কাৰণে সেইখিনি পৰা পুনৰবাৰ সেলাৰসকলে তাক তললৈ নমাই আনি এইবাৰ কিন্তু কি হ'ল আমাৰ যিটো প্ৰথমৰ সাপোৰ্ট আছিলে 24200 পৰা 230 যিটো লেভেল আছিলে সেইটোত এবাৰ সেই বায়াৰখিনিয়ে এবাৰ ইয়াক মাৰ্কেটখনক তললৈ যাবলৈ নিদি পেলাই এবাৰ ইহঁতি জুজ দি পেলাই মাৰ্কেটখনক ওপৰলৈ লৈ গুচি গ'ল ওপৰলৈ লৈ গৈ পেলাই 24300 লেভেল যেতিয়াই পাই গ'ল তাত থকা যিসকল সেলাৰ আছিলে তেওঁলোকে প্ৰথমবাৰলৈ আকৌ চেষ্টা কৰিলে যাতে ইহঁতক যে ওপৰলৈ যাবলৈ নিদিও তললৈ নমাই আনিবলৈ চেষ্টা কৰিলে কিন্তু এই বায়াৰখিনি ষ্ট্ৰং হোৱাৰ কাৰণে এই পুনৰবাৰ এই ধৰি লওক 24300 টো ব্ৰেক কৰি পেলাই শেষৰ ফালে আমি দেখা পাইছো যে 24300 ওপৰতে ক্লোজিং দি পেলাই সাস্টেইন কৰিছে সো আজিৰ কাৰণে 24300 আমাৰ কাৰণে হৈ গ'ল এটা ইম্পৰ্টেন্ট সাপোৰ্ট আৰু ওপৰলৈ যদি যায় এইটো আজি সাপোৰ্ট যিটো মই এতিয়া লিখিছো এইটো আচলতে আমি লিখিব লাগিব ৰেজিষ্টেন্স লেভেল কাৰণ কাইলৈ যদি কেনেবাকে ফ্লেট ওপেনিং হৈ যায় তেতিয়া হলে আমাৰ কাৰণে প্ৰথম যিটো মানে ধৰি লওক ৰেজিষ্টেন্স আমি পাম য'ত ধৰি লওক নিফটিয়ে প্ৰথমবাৰ মানে সেলিং প্ৰেছাৰটো পাব সেইটো হৈ গ'ল এই লেভেলটো আমাৰ 24360 যিটো লেভেল ইয়াৰ পৰাই প্ৰথম সেলিঙৰ মানে আপুনি ধৰি লওক সেলিঙৰ যিটো প্ৰেছাৰটো পাব এইখিনি পাই পাব কিন্তু কেনেবাকে যদি কাইলে 24360 লেভেলটো এই ৰেজিষ্টেন্সটো ভাঙি পেলাই নিফটি সাস্টেইন হৈ যায় 10-15 মিনিট তেতিয়া হলে ইয়াৰ ওপৰত আমি যিটো টাৰ্গেট পাম সেইটো পাম 24420 সেইটো আমি টাৰ্গেট হিচাপে পাম আৰু তাক যদি হি ভাঙি পেলাই লৈ যায় তেতিয়া হলে আমি 2 নম্বৰটো টাৰ্গেট পাই যাম হেতু হ'ব 24480 আৰু 24480 যদি কেনেবাকে ব্ৰেক কৰিবলৈ হয় তেতিয়াহে আমি 500 ফাললৈ আচলতে মুভ কৰিব পাৰিম কিন্তু আজি মাৰ্কেটখন চাই পেলাই লগা নাই যে কাইলে হয়তো ইমান ডাঙৰ কিবা এটা মুভমেন্ট নিফটিয়ে দিব বুলি কাৰণ বেংক নিফটি আজি যেহেতু এক্সপায়াৰী আছিলে ই বিশেষ একো মুভমেন্টে নিদিলে সো প্ৰায় দেখি অহা হৈছে যে যিদিনাখনেই ধৰি লওক যাৰ এক্সপায়াৰী থাকে সেইদিনাখনেই মুভমেন্ট আচলতে বেছি নিদি পেলাই সাইডৱেজ ৰাখি দিয়ে আচলতে আজি নিফটিত ইমান ধুনীয়া মুভমেন্ট দিলে কিন্তু বেংক নিফটিত আচলতে মুভমেন্ট তেনেকে নিদিলে ইয়াত এটা বস্তু আপোনালোকে মন কৰক মাৰ্কেট এখন যেতিয়া তললৈ আহে তেতিয়া অকল যে তললৈ আহি দিব তেনেকুৱা নহয় ওপৰলৈ যাবলৈ চেষ্টা কৰোতে প্ৰায়ে দেখো যে এটা ডব্লিউ প্যাটাৰ্ন বনাই পেলাই আচলতে ওপৰলৈ যায় তো আজি যদি আমি 5 মিনিটত চাও নিফটি আজি তললৈ অহা পাছক এই 430 লেভেলৰ পৰা এটো যদি আমি চাও এইটো এটা ডব্লিউ প্যাটাৰ্নৰ নিচিনা আমি দেখিবলৈ পাম যে ডব্লিউ প্যাটাৰ্ন এটা ই হয়তো
বনাবলৈ চেষ্টা কৰি আছে। কাইলৈ যদি কেনেবাকৈ ই 360ৰ ওপৰত গুচি যায় তেতিয়াহ'লে ডব্লিউ পেটাৰ্ণটো কমপ্লিট হ'ব, আৰু ডব্লিউ পেটাৰ্ণটো কমপ্লিট হ'লে ই একেবাৰে কমকৈ হ'লেও প্ৰথম 420 আৰু তাৰপিছত 480 ফাললৈ যাবলৈ চেষ্টা কৰিব পাৰে, যদিহে ডব্লিউ পেটাৰ্ণত ই 360 ব্ৰেক কৰি পেলাই যাব পাৰে। এতিয়া একেবাৰে যদি কাইলৈ মুভমেণ্ট নিদিয়ে তেতিয়াহ'লে আৰু ক'বলগীয়া একো নাই, কিন্তু যদি দিয়ে তেতিয়াহ'লে তেনেকৈ দিব পাৰে, সেইটো লেভেললৈকে যাবলৈ চেষ্টা কৰিব পাৰে। আৰু ডাউন চাইডত যদি কাইলৈ কেনেবাকৈ আহিবলৈ হয় তেতিয়াহ'লে প্ৰথম যদি 24,300 লেভেল যদি ব্ৰেক কৰে তেতিয়াহ'লে আজি দুটা জেগাতে ই ছাপোৰ্ট লৈছে। আমাৰ যি আগৰ পৰা বনাই থোৱা লেভেল আছিলে বা ছাপোৰ্ট জোন আছিলে 24,200 to 230 আৰু ছেকেণ্ডটো 150 to 170। তো যেতিয়ালৈকে আচলতে এই 150 170 ৰেঞ্জটো ই ব্ৰেক নকৰে তেতিয়ালৈকে আচলতে আমি ডাঙৰ টাৰ্গেট ঘপককৈ নাপাম। আৰু কেনেবাকৈ যদি এই ডাঙৰ টাৰ্গেটটো এই ডাঙৰ ছাপোৰ্টটো যদি ভাঙিবলৈ হয় তেতিয়াহ'লে নিফটি হয়তো কাইলৈ আমাক একেবাৰে কমকৈ হ'লেও 24,000 লেভেললৈকে মুভ কৰিব পাৰে, যদিহে 24,150 এই যিটো ডাঙৰ ছাপোৰ্ট জোন আছে সেইটোক যদি কাইলৈ নিফটিয়ে ভাঙি দিয়ে, ভাঙি পেলাই ছাষ্টেইন কৰে, তেতিয়াহ'লে আমি 24,000লৈকে আমি লেভেল দেখিব পাৰোঁ। এই ছাপোৰ্টখিনি আমি লেভেল বনাই থৈছোঁ, তিনিটা ছাপোৰ্ট ধৰি লওক আমি লেভেল ড্ৰ কৰি ৰাখিছোঁ, কিন্তু আশা কৰোঁ যাতে এই লেভেলকেইটা নাহক, ওপৰলৈকে যাওক, সেইটোকে ভাবোঁ আচলতে। কিন্তু যদি আহিবলৈ হয় কেনেবাকৈ তেতিয়াহ'লে 24,045 to 55ত এবাৰ ছাপোৰ্ট ল'ব পাৰে। নেক্সট ছাপোৰ্ট লেভেল আহি গ'ল আমাৰ 23,985, আৰু তাৰো তললৈ যদি আহে তেতিয়াহ'লে 23,945 to 55ৰ যিটো লেভেল, এই তিনিটা লেভেল তলত আছে আমাৰ, যদিহে মুভমেণ্ট দিয়ে তেনেকৈ। কাৰণ এটা বস্তু মই অকণমান আগৰ ভিডিঅ'কেইটাতো কৈ আহিছিলোঁ যে 1 ডে লেভেলত নিফটি আচলতে RSI চাওক, মই কৈ আছিলোঁ RSI 70 ওপৰত বহুত দিন সদায় নাথাকে, ই কুল ডাউন হ'বলৈ কাৰণে তললৈ আহিবই। আজিয়ে প্ৰথম দিন হিচাপে ধৰকচোন, তো আজি আহি পেলাই প্ৰথমবাৰ কিন্তু 70 লেভেলত ই ছাষ্টেইন কৰি আছে। হয়তো কাইলৈ প্ৰথমবাৰৰ কাৰণে ই হয়তো ওপৰলৈ গুচি যাব পাৰে ছাপোৰ্ট লৈ পেলাই, সেইটো এটা বেলেগ কথা। কিন্তু যদি নহয় তেতিয়াহ'লে কিন্তু প্ৰথম ছাপোৰ্টটো ল'বহি ই একেবাৰে আমি য'ত ল'বহি পাৰে, আৰু পচিবিলিটি মেক্সিমাম বেছি আছে সেইটো হ'ল RSI 50 লেভেলত। RSI 50 লেভেলত যদি কেনেবাকৈ ই ছাপোৰ্ট ল'বলৈ আহে তেতিয়াহ'লে আমাৰ মাৰ্কেটখন আচলতে বৰ্তমান লেভেলটোৰ পৰা যথেষ্টখিনি তললৈ নামি আহিব, প্ৰায় 23,500 বা 600 লেভেল আমি দেখি যাব পাৰোঁ, যদিহে তেনেকৈ আহে। আৰু বিশেষকৈ টপত গৈ পেলাই যেতিয়া এই এনেকুৱা হেমাৰ কেণ্ডেল এডাল বনে, মই আগতো কৈছোঁ, যোৱাবাৰ আচলতে মই কোৱা কথাটো মানে ভুল হ'ল, বা তাৰপিছত মাৰ্কেটখন মই কোৱাতকৈ ওপৰলৈহে গ'ল আচলতে, মই ভাবিছিলোঁ তললৈ আহিব। এইডাল চাওক, এই কেণ্ডেলডাল এই কেণ্ডেলডাল যেতিয়া ওপৰত বনে নহয় তেতিয়াহ'লে অলপ চিন্তাৰ বিষয় আচলতে। এইডালৰ তলত যদি কাইলৈৰ পৰা আচলতে ট্ৰেড কৰিবলৈ হয় নিফটিয়ে, তেতিয়াহ'লে ডাউন চাইডলৈ অহাৰ পচিবিলিটি বহুত বাঢ়ি যাব আচলতে। কাৰণ এনেকুৱা এডাল কেণ্ডেল ধৰি লওক এই আমাৰ 3 জুনতো বনিছিলে, তাৰপিছত দেখিলে কি হ'ল, ঠিক তেনেকৈ এইডাল বনিছিলে 21 জুনত বনিছিলে। 21 জুনত বনাৰ পিছত 24 জুনত আমি যথেষ্ট ধৰি লওক ডাউন আমি আহিছিলোঁ। ঠিক তেনেকৈ আগতো যদি ক'ৰবাত চাওঁ, ই যেতিয়াই এনেকুৱা এডাল কেণ্ডেল বনে এডাল সি তেতিয়াই কিন্তু মানে ধৰি লওক ইয়াত তললৈ অহাৰ যিটো প্ৰৱণতা সেইটো বাঢ়ি যায়। আৰু এটা বস্তু চাওক, আমি এইটো চাই আছোঁ 1 ডে লেভেলত। 1 ডে লেভেলত যদি ই তললৈ আহিবলৈ হয় তেতিয়াহ'লে আমি ডেইলি হিচাপত মানে যিহেতু আমি ডেইলি হিচাপত ট্ৰেডিং কৰোঁ, তেতিয়াহ'লে আমাৰ প্ৰায় 300-400 মিনিমাম 300-400 পইণ্টৰ মানে মুভমেণ্ট আমি পাই যাব পাৰোঁ ডাউন চাইডত। যা হওক, কাইলৈ দেখা যাওক কেনেকুৱা ধৰণৰ কি পৰিস্থিতি
আহে নে গোটেই দিনটো সাইডৱেজে কটাই দিয়ে হেতু হ'ব পাৰে বিশেষকৈ ধৰি লওক একটো যেহেতু আমাৰ বাজেট আহি আছে সেইটো কাৰণেও মাৰ্কেটে ধৰি লওক বৰ বিশেষ মুভমেণ্ট হয়তো নিদিব পাৰে বাকি অপশ্যন ট্ৰেডিঙৰ ক্ষেত্ৰতো নতুন নতুন কিছুমান নিয়ম অনাৰ কথা সেবিয়ে কৈ আছে এতিয়ালৈকে কোনো ধৰণৰ ফাইনেল ডিসিশন লোৱা নাই কাৰণে সেইবিলাক ডিসকাস নকৰো কাৰণ একেদিনাই হোৱা বস্তু নহয় যেনেকৈ হ'লেও অকমান টাইম লাগিবই যদি কিবা ফাইনেল হয় বৰ বিশেষ একো নহয় ধৰি লওক আজি ডেটত যদি আপুনি মই 10,000 টকা লৈ অপশ্যন ট্ৰেডিং কৰি আছো যদিহে সেবিয়ে এতিয়া যিটো নতুন ধৰি লওক প্ৰপোজাল পাইছে সেইটো যদি একচেপ্ট কৰি লয় তেতিয়াহ'লে ধৰি লওক আমাৰ পকেটত একেবাৰে কমকৈ হ'লেও একদম ধৰি লওক 50-60,000 টকা এটা পকেটত লাগিব অপশ্যন ট্ৰেডিং কৰিবৰ কাৰণে সো কিছুমান ক্ষেত্ৰত হয়তো ভাল হ'ব আৰু কিছুমান ক্ষেত্ৰত বেয়া হ'ব যা হওক যিয়ে নহওক লাগিলে যি হ'ব সেইখিনি দেখা যাব তো কাইলে নিফটিৰ কাৰণে গোটেইখিনি আমি ডিসকাস কৰিলো এইটো এটা 5 মিনিটত মই যে কৈ আছিলো এটা ডাঙৰ ডব্লিউ নিচিনা পেটাৰ্ণ ই বনাইছে কালি যদি ই ধুনীয়াকৈ ব্ৰেক কৰি দিয়ে 360 লেভেলটো আমাৰ সাস্টেইন হৈ যায় তেতিয়াহ'লে আমি এটা ভাল মুভমেন্ট হয়তো দেখিবলৈ পাব পাৰো এতিয়া আমি বেংক নিফটি এবাৰ চাই লওঁ বেংক নিফটি আসলে ময়ো আজি বেংক নিফটিত লছ খাই গলো লছ খালো মানে কালি মই এটা কল কেৰি ফৰৱাৰ্ড কৰি লৈ গৈছিলো আৰু মোৰ টাৰ্গেট আছিলে এই 52,800 লেভেলটো আসলে যেটো আমি বনাই ৰাখিছো কাৰণ বহুত দিনৰ পৰা মাৰ্কেটখনে প্ৰায় 3 দিনৰ পৰা এটা একেটা ৰেঞ্জতে আসলে ট্ৰেড কৰি আছিলে সো সেইটো কাৰণে ধৰি লৈছিলো যে আজি এটা মুভমেন্ট পাম বুলি আৰু আপসাইডৰ ফালেই মানে আশা কৰিছিলো আৰু মাৰ্কেটখনে সদায় তেনেকুৱাই কৰে আসলে জানেই আৰু আমি যিফালে ভাবো তাৰ অপোজিট ডাইৰেকশ্যনত ধৰি লওক মুভমেন্টটো দি দিয়ে কিন্তু আজি মই ধৰি লওক প্ৰায় 41 পইণ্ট মই লছ খাইছো আসলে আৰু লগে লগে মই এক্সিট হৈ দিলো আজি দিনটোত মই ৰিকভাৰী কৰিবলৈ চেষ্টা কৰিছিলো মানে মই চাই আছিলো যে তেনেকুৱা কিবা যদি মুভমেন্ট পাওঁ তেতিয়াহে ট্ৰেড কৰিম বুলি কিন্তু শেষৰ ফালে যদিও অলপ দুই এডাল কেণ্ডেল মই দেখিছিলো কিন্তু মানে ইমান চিয়ৰ নাছিলো কাৰণে মই ট্ৰেড নকৰিলো বাকি কাইলৈ দেখা যাওক কি হ'ব কাৰণ মাৰ্কেটখন সদায় আছে তো আজি মই 41 পইণ্ট হেৰুৱালো বুলি যে মই আজিয়ে ৰিকভাৰী কৰিব লাগিব তেনেকুৱা একো কথা নাই মই ডেইলি মোৰ টাৰ্গেট থাকে 40 পইণ্টছ গেইন কৰা লাষ্ট প্ৰায় 8 দিনৰ প্ৰফিট মোৰ লগত আছিলেই পইণ্ট সো আজি তাৰ পৰা 41 পইণ্ট গৈছে সো মই বিশেষ একো চিন্তা কৰা নাই কাইলৈ যি পাৰো মই ৰিকভাৰী কৰিবলৈ চেষ্টা কৰিম এতিয়া আজি নিফটি গেপ ডাউনে ওপেনিং হৈ গ'ল নিফটি বেংক ওপেনিং হৈয়ে ধৰি লওক আমাৰ যিটো 52,200 সাপোর্ট লেভেল আমি বনাই ৰাখিছিলো তাতে প্ৰথমবাৰ সাপোর্ট লৈ পেলাই ই এবাৰলে পুল বেক দিছিলো কিন্তু সাস্টেইন নহলে নোহোৱাৰ লগে লগে কি হৈ গ'ল ই পুনৰবাৰ 52,200 লেভেলটো ব্ৰেক কৰি পেলাই তললৈ আহি গোটেই দিনটো আসলে ইয়াতে হি ট্ৰেড কৰি থাকিলে তাৰ তললৈও নাহিলে আমি তাৰ তলৰ সাপোর্ট জোন ৰাখিছিলো কিন্তু তাৰ ওচৰলৈও নাহিলে আসলে গোটেই দিনটো সাইডৱেজ হৈ সকলোৱে প্ৰিমিয়াম খাই পেলাই খতম কৰি দিলে এনেকুৱাই হয় সাধাৰণতে যেহেতু ই আছিলে আজি এক্সপায়াৰী ইনষ্ট্ৰুমেন্ট হিচাপে কাউন্ট হৈ গ'ল আৰু প্ৰায়ে আমি দেখিছো এক্সপায়াৰী ইনষ্ট্ৰুমেন্ট হলে ধৰি লওক মুভমেন্টটো ইমান পোৱা নাযায় আৰু ইয়াত মানে নিফটি বেংকৰ পিছত লাগি থকাৰ কাৰণে আজি আসলে নিফটি মুভমেন্ট সঁচা কথা ক'বলৈ গ'লে মিছ কৰি দিলো ইয়াত আজি মই এটা এনেকুৱা ধৰণৰ মানে ধৰি লওক পেটাৰ্ণ এই যিটো পেটাৰ্ণটো ধৰি লওক এই পেটাৰ্ণটো মই কেটচ কৰিছিলো কিন্তু ধৰি লওক যেহেতু মই অলৰেডি মই ইয়াত 41 পইণ্টছৰ লছ খাই গলো সেইটো কাৰণে মই ধৰি লওক এই পেটাৰ্ণটো যদিও বিয়াৰিছ পেটাৰ্ণ এইটো মই ট্ৰেড কৰিবলৈ মই সাহস নহলে আসলে নোহোৱা কাৰণটো হৈ গ'ল একটো হৈ গ'ল এই 52,200 লেভেলটো এইটো যিহেতু লগতে আছিলেই আৰু ই এবাৰ দুবাৰ তিনিবাৰ যিহেতু মানে সাপোর্ট দি দিছিলে সো সেইটো কাৰণে মই ভাবিলো এইটো আসলে বিয়াৰিছ মুভ মই নকৰাই ভাল হ'ব বুলি আসলে মই ট্ৰেড নকৰিলো আৰু নকৰাৰ কাৰণে মই হয়তো 40-50 পইণ্ট এটা মই ৰিকভাৰী কৰিব নোৱাৰিলো কিন্তু ঠিকে আছে কাৰণ তাৰ পিছতো বিশেষ একো মুভমেন্ট নিদিলে আসলে এইটো যিটো মুভমেন্ট দিলে লাষ্ট মুভমেন্ট ইয়াৰ পিছত কিন্তু তেনেকুৱা বিশেষ একো কোনো ধৰণৰ মুভমেন্ট নিফটি বেংকে নিদিলে এতিয়া কাইলৈ কাৰণে যদি চাবলৈ যাওঁ তেতিয়াহ'লে আজি যিটো ক্লোজিং নিফটি বেংকে দিছে এইটো 200ৰ যিটো সাপোর্ট জোন আছে তাৰ আশে পাশে দিছে 189 দিছে আসলে এটা কাইলৈ যদি ফ্লেট ওপেনিং হয় বা অলপ গেপ আপ ওপেনিং হৈ যায়
তেতিয়াহ'লেও আচলতে 52,200 ছাপোৰ্ট হিচাপে কাম কৰিব। যদি গেপ ডাউন হয় তেতিয়া বেলেগ কথা, কিন্তু যদি গেপ আপেই হয় বা ওচৰে পাজৰে অপেনিং হৈ যায় তেতিয়াহ'লে 52,200 ছাপোৰ্ট হিচাপে কাম কৰিব। ইয়াৰ আজি যিখিনি মুভমেণ্ট দেখিলো সেইটো হিচাপত বেছ কৰি পেলাই কাইলে আপচাইডে বিশেষ মুভমেণ্ট দিব বুলি নাই ভবা, কিন্তু আমি নভবা যিটো হয় সেইটোৱে আচলতে সি কৰে। সেইটো কাৰণে কেনেবাকে যদি ই আজি যিটো এই চুইংটো 52,360 ইয়াতো 52,360 লেভেলটো যদি ই পাৰ কৰিবলৈ হয় তেতিয়াহ'লে 52,500 আমি প্ৰথমটো টাৰ্গেট পাম, আৰু সেইটো টাৰ্গেট যদি ছাষ্টেইন হৈ যায় তেতিয়াহ'লে 52,650 ছেকেণ্ড টাৰ্গেট হিচাপে আমি মানি চলিব পাৰোঁ। আৰু তাৰ ওপৰত যদি ই ছাষ্টেইন হৈ যায় তেতিয়াহ'লে আমি আগৰ পৰা যিটো বনাই ৰাখিছোঁ 52,800 বা 53,000 যিটো ৰাউণ্ড লেভেল সেইফালে গতি কৰিব পাৰে। বেংক নিফটিৰ কাৰণে 53,000লৈকে গতি কৰাটো একো তেনেকুৱা ডাঙৰ কথা নহয়, সেইটো আপোনালোকে ভালকে জানে। আৰু যদি কেনেবাকে ই কাইলৈ গেপ ডাউন অপেনিং হয় বা ফ্লেট অপেনিং হৈ 52,200 ব্ৰেক কৰে তেতিয়াহ'লে প্ৰথম ছাপোৰ্ট যিটো পাম আমি আচলতে সেইটো 52,000তে ছাপোৰ্ট আহিব আমাৰ। 52,000 আমাৰ মেইন ছাপোৰ্ট আহিব আচলতে প্ৰথমবাৰ কাৰণে, আৰু 52,000 যদি কিবা কাৰণত ই ব্ৰেক কৰে তেতিয়া আচলতে আমাৰ কাৰণে ডাঙৰ টাৰ্গেট আচলতে মুকলি হৈ যাব। যদি 52,000 ব্ৰেক কৰি পেলাই ই ছাষ্টেইন হৈ যায় তেতিয়াহ'লে হয়তো আমি কাইলৈ 51,755ৰ এটা লেভেল দেখিব পাৰোঁ, আৰু সেইটো যদি ভাঙি যায় তেতিয়াহ'লে 51,500 ইমানলৈকে হয়তো আমি মুভমেণ্ট দেখিবলৈ পাব পাৰোঁ। কিন্তু 52,000 যিটো জোন হয় সেইটো আমাৰ কাৰণে যিহেতু এটা ৰাউণ্ড ফিগাৰো হয় আৰু সাইকোলজিকেল হিচাপত যদি চাবলৈ যাওঁ এটা ছাপোৰ্ট হিচাপে আমাৰ কাম কৰিব তলফালে। আৰু যথেষ্ট ধৰি লওক যিখিনি মানে বায়াৰ আছে 52,000ৰ লেভেলত আজি ডেটতো আছে। সেইটো কাৰণে কিবা কাৰণত যদি কাইলৈ 52,000ৰ লেভেলটো ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমি এটা ডাঙৰ মুভমেণ্ট হয়তো তলৰ ফালে পাব পাৰোঁ। বাকী বিশেষ তেনেকুৱা নিফটি বেংকৰ কাৰণে একো নাই, বেংককেইটা চাই থাকিব লাগে খালি। আজিও এটা বস্তু চাব, HDFC আৰু ICICI মেইন এই বেংক দুটাই আচলতে ডাউন চাইডৰ যিহেতু মুভমেণ্ট দি আছিলে সেইটো কাৰণে নিফটি বেংকেও আচলতে ডাউন চাইডৰ মুভমেণ্ট দিলে। যদিও নিফটিত ধৰি লওক ৰিকভাৰ হৈ গৈছিলে পিছৰ ফালে, কিন্তু আমাৰ নিফটি বেংকে কোনো ধৰণৰ ৰিকভাৰী আমাক নেদেখালে। চ' নিফটিৰ কাৰণে কাইলৈ ৰেডি হৈ থাকিব অপশ্যন বাইং কৰোঁতে, আৰু চাব যাতে ছাপোৰ্ট আৰু ৰেজিষ্টেঞ্চ এইকেইটাই আচলতে মেইন, আৰু সেই ছাপোৰ্ট আৰু ৰেজিষ্টেঞ্চলৈ অহাৰ পিছত আচলতে কেনেকুৱা ধৰণৰ কেণ্ডেল বনায় বা কেনেকুৱা ধৰণৰ প্ৰাইজ একশ্যন বনায় সেই বস্তুখিনি আচলতে বহুত ইম্পৰ্টেণ্ট। সেইখিনি চাই পেলাইহে আচলতে আমি ট্ৰেড ল'ব লাগে। আৰু এটা কথা কওঁ, এই মোৰ নিচিনাকৈ কেলি ফৰৱাৰ্ড কৰাটো পৰাপক্ষত এভইড কৰিব। ধন্যবাদ আজিকালি।